নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ শ্ৰেণী 6 পাঠ 13 সাপ আৰু ভেকুলী ৰজা। ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট আৰু খুব ধুনীয়া এটা গদ্য। সাপ আৰু ভেকুলী ৰজা ইয়াৰ পৰা শিকিবলগীয়া তোমালোকৰ বহুত কিছু আছে। ইয়াৰ কুৱেশ্যন নম্বৰটো হ'ল 126। তোমালোকে চাই ল'বা। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে গোটেইখিনি ভিডিঅ' চাবা। ইয়াত পাঠ ভিত্তিক গোটেইখিনি কুৱেশ্যন লৈ আহিছোঁ। 1 নম্বৰত দিয়া আছে আমাৰ তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হ'ল ফেটা সাপডাল ক'ত শুই আছিল। এই সাপডাল ক'ত শুই আছিল এইটো হৈছে। ইয়াৰ কুৱেশ্যন দি আছে মাল্টিপল চইচ। পুখুৰীত, পাহাৰৰ শিপাত, নে গছত, নে শিলৰ খৰঙত। ইয়াৰ এনচাৰটো হ'ব তোমালোকৰ ঘ নম্বৰ শিলৰ খৰঙত। ঘ নম্বৰ এনচাৰ ৰাইট হ'ব তোমালোকৰ। তাৰপিছত খ নম্বৰত দি আছে ইয়াত ভেকুলী ৰজাই ফেটা সাপক পুখুৰীলৈ কিয় লৈ গৈছিল। ভেকুলী ৰজাই এই সাপডালক পুখুৰীলৈ কিয় লৈ গৈছিল। ইয়াৰ এনচাৰটো হ'ব ক নম্বৰত আছে পুখুৰীৰ ভেকুলী খাবলৈ, নাকি নীতি নিয়ম বান্ধি দিবলৈ। তাৰপিছত গ নম্বৰটো হ'ল সমস্যাৰ সমাধান কৰিবলৈ, আৰু ঘ নম্বৰ মিলা প্ৰীতিৰে বাস কৰিবলৈ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ নম্বৰ সমস্যাৰ সমাধান কৰিবলৈ। তাৰপিছত 2 নম্বৰত দিয়া আছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা। আমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো যে বাছি ল'লোঁ শুদ্ধটো, এইটো কিয় বাছি ল'লোঁ তাৰ বিষয়ে ক'বলৈ কৈছে। ইয়াৰ উত্তৰটো হ'ব ভেকুলী ৰজাই ফেটা সাপক পুখুৰীলৈ লৈ গৈছিল কাৰণ তেওঁৰ ৰাজ্যৰ ভেকুলীবোৰ তেওঁৰ কথা আৰু সিহঁতে ৰজাক সিংহাসনৰ পৰা অৱসৰণ কৰাৰ চিন্তা কৰিছিল। সেই সমস্যাৰ সমাধান বিচাৰি তেওঁ ফেটা সাপক লগ লৈ গৈছিল। তাৰপিছত 3 নম্বৰত দিয়া আছে তলত দিয়া শব্দবোৰৰ অৰ্থৰ সৈতে মিলোৱা। ইয়াত কিছুমান শব্দ দিয়া আছে, এইবিলাক অৰ্থৰ সৈতে মিলাবলৈ কৈছে। 1 নম্বৰত দিয়া আছে আমাৰ উল্লাস মানে আনন্দ বা উল্লাস। মতানৈক্য মানে মতৰ বা পাৰ্থক্য। গোমা মানে গোমোঠা বা বিৱৰণ। যুঁজাৰু মানে যি যুঁজ কৰে। তাৰপিছত ভংগ মানে ভঙা বা ভাগা। 4 নম্বৰত দিছে তলত দিয়া প্ৰশ্নসমূহ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰত দিয়া আছে আমাৰ ভেকুলী ৰজা ক'ত বাস কৰিছিল। উত্তৰ ভেকুলী ৰজা এটি পুখুৰীত বাস কৰিছিল। এই ভেকুলী নামৰ ৰজাটো ক'ত বাস কৰিছে এইটো ক'বলৈ গৈছে। তাৰপিছত ক নম্বৰত দি আছে ভেকুলী ৰজাই কেনেকৈ ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি তুলিছিল। ৰজাজনে তেওঁৰ ৰাজ্যত থকা ভেকুলীবিলাকক কি কৰিছিল যাতে তেওঁলোকে তেওঁৰ দায়িত্ব পালন কৰে। ইয়াৰ উত্তৰটো দিয়া আছে ভেকুলী ৰজাই গাঁওবুঢ়া, ডেকেলা আদি পদ দি ভেকুলীবোৰক দায়িত্ব পালনত আগ্ৰহী কৰি তুলিছিল। এই ৰজাজনে বুদ্ধি কৰি এই ৰাজ্যৰ কিছুমান ভেকুলীক গাঁওবুঢ়াৰ আৰু ডেকেলা আদি পদ দিছিল। সেইকাৰণে তেওঁলোক দায়িত্ব পালনত আগ্ৰহিত কৰি তুলিছিল। তাৰপিছত গ নম্বৰত দি আছে ফেটি সাপডালৰ কিয় খং উঠিছিল। এই সাপটো যে লৈ গ'ল ভেকুলী ৰজাজনে, তেওঁৰ কিয় খং উঠিছিল এইটো আমাক ক'বলৈ কৈছে। ইয়াত উত্তৰ দি আছে ফেটি সাপডালৰ খং উঠিছিল কাৰণ ভেকুলী ৰজাই শিলৰ খৰঙত জঁপিয়াই গৈ সাপে শুই থকা ঠাইত শান্তি ভংগ কৰিছিল। সাপ যে শুই আছিল, তেওঁ শুই থকা তেওঁৰ টোপনি ভগাই দিছিল ভেকুলী ৰজাজনে জাপ মাৰি শিলৰ খৰঙত গৈ কিনে। সেইকাৰণে ফেটে সাপডালৰ
খং উঠিছিল তাৰপিছত ঘ নম্বৰত দি আছে ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ ক'ত আছিল ইয়াৰ উত্তৰ দিয়া আছে ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ পাহাৰখন পাৰ হলাই আছিল নম্বৰটো হ'ল ফেটি সাপডালক ভেকুলী ৰজাই কলৈ লৈ গৈছিল ফেটি সাপডালক ভেকুলী ৰজাই ক'ত লৈ গৈছিল উত্তৰ ভেকুলী ৰজাই ফেটা সাপক পুখুৰীলৈ লৈ গৈছিল তাৰপিছত আমাৰ 6 নম্বৰত দিয়া আছে সাপে ভেকুলী ৰজাক কি চৰ্ত বান্ধি দিছিল উত্তৰ সাপে চৰ্ত বান্ধি দিছিল যে তেওঁ প্ৰতিদিনে খাবলৈ এটা ভেকুলী পাব লাগিব ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকক ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু পাৰিলে লগতে কমেণ্টো কৰি দিব এনেকুৱা ধৰণৰ যদি তোমাক কোনটো ছাবজেক্টৰ বিষয়ে লাগে তোমালোকে মোক কমেণ্টত জনাই দিব মই বনাই দি দিম তোমালোকক আৰু পাৰিলে লাইক কৰিব তাৰপিছত আমাৰ 5 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা ক নম্বৰত দিয়া আছে ভেকুলী ৰজা আৰু প্ৰজাৰ মাজত কিয় মতানৈক্য হৈছিল ইয়াৰ উত্তৰ দিয়া আছে ভেকুলী ৰজাই নিজে প্ৰথমে গীত গাই নাচিব বুলি নিৰ্দেশ দিলে কিন্তু বসন্ত আহিলত ভেকুলীবোৰে ৰজাৰ কথা নুশুনি গীত গাই নাচিলে যাৰ ফলত মতানৈক্য হ'ল তাৰপিছত খ নম্বৰত দি আছে ভেকুলী ৰজাই কিছু নীতি নিয়ম বান্ধি থৈ যোৱাৰ কথা কিয় কৈছিল ভেকুলী ৰজাই কিছু নীতি নিয়ম বান্ধি থৈ যোৱাৰ কথা কৈছিল এইটোৰ বিষয়ে তোমালোকক অলপ লিখিবলৈ কৈছে উত্তৰ দি আছে ভেকুলী ৰজাই ভাবিছিল যে মৃত্যুৰ পাছত তেওঁৰ সন্তানেই ৰজা হ'ব সেয়েহে আগতীয়াকৈ নিয়মবোৰ স্থায়ীভাৱে বান্ধি থৈ যাওঁ লাগে বুলি ভাবিছে তাৰপিছত গ নম্বৰত দি আছে ভেকুলী ৰজা কিয় বিবাঙত পৰিছিল মানে বিপদত পৰিছিল কিয় ভেকুলী ৰজাই উত্তৰ সাপে সকলো ভেকুলী খাই পেলালে আৰু শেষত ভেকুলী ৰজাক খাবলৈ ওলাল যাৰ বাবে ৰজা বিপঙত পৰিল ছাত্ৰ ছাত্ৰীসকল চাইছেনে ইয়াতে কি বুদ্ধি পাতিছে ৰজাজনে সাপক লৈ আহিছে ভেকুলীৰ সমস্যাৰ সমাধান কৰিবৰ কাৰণে মানে যাক দি সমস্যাৰ সমাধান কৰিব তেৱেই হ'ল তেওঁলোকৰ সমস্যা এইকাৰণে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালকৈ বন্ধুত্ব কৰিব লাগে আৰু ভাল মানুহৰ এডভাইচ ল'ব লাগে বা পৰামৰ্শ ল'ব লাগে তাৰপিছত 6 নম্বৰত দি আছে কোনে কাক আৰু কিয় কৈছিল লিখা ক নম্বৰ বিহু আহিলে প্ৰথমে ময়েই গীত গাম আৰু নাচিম এই কথাষাৰ কোনে কাক আৰু কিয় কৈছিল উত্তৰ ভেকুলী ৰজাই সভাত সকলো প্ৰজাক কৈছিল যাতে তেওঁ আগতে গীত গাই নাচে আৰু বাকীসকলে পিছত তাৰপিছত খ নম্বৰত দিছে ইয়াই ঋতু বা উৎসৱৰ হে গীত তেওঁলোকে গাইছে গাওক আমিও জানো উৎসৱৰ আনন্দ অনুভৱ কৰা নাই তাৰপিছত ইয়াৰ উত্তৰ দি আছে ডা ডাঙৰীয়াসকলে এই কথা ভেকুলী ৰজাক কৈছিল যাতে তেওঁ প্ৰজাক ক্ষমা কৰে তাৰপাছত আমাৰ গ নম্বৰত দি আছে মোৰ সমান শক্তিশালী কাকো তুমি বিচাৰি নোপোৱা ইয়াৰ উত্তৰত দি আছে ফেটি সাপে এই কথা ভেকুলী ৰজাক কৈছিল যাতে তেওঁক মিতিৰ হিচাপে গ্ৰহণ কৰে তাৰপিছত গ নম্বৰত দি আছে মই নাজানো তুমিহে মোক মাতি আনিছিলা ইয়াৰ উত্তৰটো হ'ব ফেটা সাপে এই কথা ভেকুলী ৰজাক কৈছিল তেতিয়া ৰজাই ক'লে যে পুখুৰীত আন ভেকুলী নাই তাৰপিছত 8 নম্বৰ আছে ওতে প্ৰত্যয়যুক্ত পদ ব্যৱহাৰ কৰি তলত দিয়া বাক্যবোৰ পূৰ কৰা ইয়াত অপ্ৰত্যয়যুক্ত পদ ব্যৱহাৰ কৰি বাক্যবোৰ পূৰ কৰিবলৈ কৈছে ইয়াত উত্তৰ দিয়া আছে প্ৰথমটো ক নম্বৰ তলাটো খুলিবলৈ লওঁতে চাবিপাত পৰি গ'ল
খ নম্বৰত দিয়া আছে কিতাপ পঢ়োঁতে চাই ল'বা। গ নম্বৰত দিয়া আছে কামটো কৰোঁতে কিছু সময় লাগিব। গ নম্বৰত দিয়া আছে ভাত খাওঁতে কথা নাপাতিবা। তাৰপিছত 9 নম্বৰত দিয়া আছে তলত দিয়া শব্দবোৰ ভাঙি লিখা আৰু সেই শব্দবোৰ প্ৰয়োগ কৰি একোটাকৈ বাক্য লিখা। ইয়াতে কিছুমান বাক্য দিয়া আছে পঢ়োঁতে পৰ প্লাছ ওতে পঢ়োঁতে। বাহতে মানে বাহ যোগ ওতে বাহতে। গ নম্বৰ আছে হওঁতে হৌ যোগ ওতে হওঁতে। গ নম্বৰ দিয়া আছে গাওঁতে গা যোগ ওতে গাওঁতে আৰু গ নম্বৰ হাঁহতে হাঁহ যোগ ওতে হাঁহতে। ছাত্ৰ ছাত্ৰীসকল তাৰপিছত 11 নম্বৰত দি আছে উপযুক্ত জোৰক অব্যয়েৰে খালী ঠাই পূৰ কৰা। ছাত্ৰ ছাত্ৰীসকল ইয়াতে কিছুমান খালী ঠাই পূৰ কৰিবলৈ দিছে, তোমালোকে চাই ল'বা। পাঠটোত দিয়া আছে মই গ্ৰন্থমেলালৈ যাম, খালী ঠাই আৰু সাধুকথাৰ কিতাপ কিনিম। তাৰপিছত খ নম্বৰত দিছে যদি বৰষুণ দিয়ে এইবাৰ খেতি ভাল হ'ব। তাৰপিছত আমাৰ গ নম্বৰত দি আছে পাহি পুথিভঁৰাললৈ গ'ল কিন্তু অৰ্ণৱ নগ'ল। তাৰপিছত ঘ নম্বৰত দি আছে আমাৰ মই খেলিবলৈ যাম নাইবা ঘৰতে কিতাপ পঢ়িম। ছাত্ৰ ছাত্ৰীসকল ইয়াতে ভিডিঅ'টো মই শেষ কৰিলোঁ। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ ভিডিঅ' পাই যাব। ধন্যবাদ।